Hello friends, আজি এই ভিডিওটো আলোচনা বিষয়বস্তু হৈছে প্ৰি বোৰ্ড এক্সামিনেশ্যন 2024-25 সাবজেক্ট সোশ্যাল সায়েন্স এয়া পেপাৰখন হৈছে লখিমপুৰ ডিস্ট্ৰিক্ট ইন্টাৰনেল এক্সামিনেশ্যন বৰ্ডৰ আৰু ইয়াত আমি এমসিকিউৰ প্ৰথম 45টা কোৱেশ্চন আমি ইয়াত আলোচনা কৰিম গতিকে পলম নকৰি ভিডিওটোৰ ভিতৰত প্ৰৱেশ কৰোঁ আৰু প্ৰশ্নসমূহ চাই যাম প্ৰথম প্ৰশ্নটো চাওঁ দিয়া আছে এছাৰচন আৰু ৰিজিঙত দিয়া আছে স্বদেশী আন্দোলনে ভাৰতত সংগঠিত অৰ্থনৈতিক জাতীয়তাবাদৰ আৰম্ভণি কৰিছিল বুলি কৈছে অৰ্থনৈতিক জাতীয়তাবাদৰ আন্দোলনে ঘৰুৱা উদ্যোগ আৰু পৰম্পৰাগত শিল্পকৰ্মৰ পুনৰ্জীৱিতকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে দুইটা শুদ্ধ উক্তি গতিকে এনসাৰটো যদি চাওঁ both a and r আৰু r দুইটাই সঁচা কিন্তু r এৰ শুদ্ধ ব্যাখ্যা নহয় হয় এইটো দুইটাই শুদ্ধ কিন্তু আন্দোলনে ঘৰুৱা উদ্যোগ আৰু পৰম্পৰাগত শিল্পকৰ্মৰ বিকাশ কৰিছিল হয় কিন্তু স্বদেশী আন্দোলনে ভাৰতত সংগঠিত অৰ্থনৈতিক জাতীয়তাবাদৰ আৰম্ভণি কৰিছিল কেৱল ই মাত্ৰ একমাত্ৰ কাৰণ নহয় গতিকে শুদ্ধ উত্তৰটো হৈছে বি দ্বিতীয় প্ৰশ্ন স্বদেশী আন্দোলনৰ সময়ত প্ৰতিষ্ঠা হোৱা বংগীয় কলা সংসদৰ মূল লক্ষ্য আছিল পশ্চিমীয়া প্ৰভাৱৰ পৰা মুক্ত ভাৰতীয় চিত্ৰকলাৰ ভেটি স্থাপন কৰা গতিকে এই ধৰণৰ যদি প্ৰশ্ন হয় আমি অলপ যদি প্ৰশ্নৰ উত্তৰ অপচন কেইটা যদি চাওঁ অপচন কেইটা চালে শুদ্ধ উত্তৰটো আমি পাই যাওঁ একচুয়ালি ইয়াত যদি চাওঁ আমি প্ৰথম অপচনটো দিছে ভাৰতত পশ্চিমীয়া চিত্ৰকলাক প্ৰচাৰ কৰা এইটো কেতিয়াও নহয় যেটো এয়া কৈছে স্বদেশী আন্দোলনৰ সময়ত প্ৰতিষ্ঠা হোৱা গতিকে এইটো কেতিয়াও হ'বই নোৱাৰে দেশপ্ৰেমমূলক সাহিত্যিক ভাৰতীয় ভাষালৈ অনুপ্ৰদান এইটো কেতিয়াও হ'ব নোৱাৰে স্বদেশী মতাদৰ্শৰ প্ৰচাৰ কৰা আলোচনা প্ৰকাশ কৰা এইটো যদি চাওঁ তুলনামূলক ইয়াৰ তুলনাত এই বৰ বেছি গুৰুত্ব নহয় গতিকে এই গুৰুত্বপূৰ্ণ যদি মনত নাথাকে আমি এইদৰে চাব পাৰো প্ৰশ্নৰ উত্তৰসমূহ নেক্সট নম্বৰ 3 দিয়া আছে এছাৰচন আৰু ৰিজন পুনৰ দিয়া আছে 1920 চনত কংগ্ৰেছৰ নাগপুৰ অধিৱেশনত অসহযোগ আন্দোলন অন্ত পৰে বুলি কৈছে নাগপুৰ অধিৱেশনত অসহযোগ আন্দোলন অন্ত পৰে দিয়া ৰিজন দিয়া আছে নাগপুৰ অধিৱেশন ইয়াৰ কাৰণটো বুলি কৈছে অধিৱেশনত শান্তিপূৰ্ণ আৰু বৈধ উপায়েৰে স্বৰাজ উদ্দেশ্য অনুমোদন কৰা হয় সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সি অৰ্থাৎ এ ট্ৰু আৰ মিছা অৰ্থাৎ শুদ্ধ অপচনটো হৈছে সি নেক্সট কোৱেশ্চন which গান্ধীৰ সত্যাগ্ৰহ দৰ্শনক কোন বিদেশী চিন্তাবিদে প্ৰভাৱিত কৰিছিল অপচন কেইটা আছে বি অপচনটো হৈছে শুদ্ধ লিও টলষ্টয় আৰু হেনৰি ডেভিড থৰো তেখেতৰ জীৱনৰ দৰ্শই তেখেতক প্ৰভাৱিত কৰিছিল গান্ধীজীৰ যি সত্যাগ্ৰহ দৰ্শন আছিল সেই সত্যাগ্ৰহ দৰ্শন আৰু তেখেতে এই সত্যাগ্ৰহ আৰম্ভণি তেখেত আফ্ৰিকাত থকাৰ সময়তে এই সত্যাগ্ৰহৰ ধাৰণাটো তেখেতে আৰম্ভ কৰিছিল নেক্সট নম্বৰ 5 কোনটো স্লোগান সুভাষ চন্দ্ৰ বসু আৰু ভাৰতীয় জাতীয় সেনা INR ইণ্ডিয়ান নেশ্যনেল আৰ্মি সৈতে আটাইতকৈ ঘনিষ্ঠভাৱে জড়িত শুদ্ধ অপচনটো হৈছে অপচন সি অৰ্থাৎ মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম তুম মুझे खून दो मैं तुम्हें आजादी दूंगा give me blood I will give you freedom number 6 1857 চনৰ বিদ্ৰোহ অসমত বিয়পি পৰাত তলৰ কোনবোৰ কাৰকে অৰিহণা যোগাইছিল কাৰকেইটা ভালেকেইটাকে আৰু দিয়া আছে নম্বৰ 1 দিয়া আছে ইংৰাজৰ শোষণৰ বিৰুদ্ধে অসমীয়া সাধাৰণ জনতাৰ বিদ্ৰোহ আহোম ৰাজতন্ত্ৰত পুনৰ প্ৰতিষ্ঠা কৰিবলৈ বিদ্ৰোহৰ বাবে অসমীয়া অভিজাত শ্ৰেণীৰ সমৰ্থন উত্তৰ ভাৰতৰ বিদ্ৰোহৰ পিছত সিপাহীসকলৰ মাজত যি অসন্তুষ্টি আৰু দ্বিতীয় বাহাদুৰ শাহক মোগল সম্ৰাট হিচাপে পুনৰ ঘোষণা কৰা মুকুট পিন্ধোৱাৰ ইচ্ছা ইয়াৰ অপচন কেইটা শুদ্ধ অপচনটো হৈছে 1 2 আৰু 3 অৰিহণা যোগোৱা অপচন কেইটা অসমৰ ক্ষেত্ৰত যদি চাম নেক্সটলি মনিৰাম দেৱানে কিয় ব্ৰিটিছ চৰকাৰক বিৰোধিতা কৰিছিল আৰু অপচনটো হৈছে ডি সকলোবোৰ কি আছিল সকলোবোৰ আহোম ৰাজতন্ত্ৰ পুনৰ স্থাপন কৰিবলৈ ইংৰাজে অস্বীকাৰ কৰাত তেওঁ ক্ষুব্ধ হৈ পৰিছিল এয়া হয় পৰিয়ালৰ পৰিশোধ বিশেষাধিকাৰ আৰু ধন সম্পত্তি ধৰি ব্যক্তিগত ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছিল এয়া শুদ্ধ তেখেত আৰু ভাৰতৰ অন্যান্য বিদ্ৰোহ সফলতাৰ পৰা তেওঁ অনুপ্ৰাণিত হৈছিল এয়া শুদ্ধ গতিকে এয়া আছে 7 নম্বৰটো শুদ্ধ অপচন হৈছে ডি নম্বৰ 8 তলত দিয়া পৰিঘটনাসমূহ কালানুক্ৰমিক অনুসৰি সজোৱা বুলি কৈছে ইয়াৰ কালানুক্ৰমটো কিছু এই ধৰণৰ হ'ব ইয়াত মই অলপ কনফিউজন পাইছোঁ কনফিউজন পোৱাৰ কাৰণে মই ইয়াৰ উত্তৰটো শুদ্ধ উত্তৰ বাছি দিয়া নাই কাৰণ যদি চাওঁ ফুলগুৰি ঢেৱা হৈছিল 1861 ত তাৰপিছত লাচিমৰা কৃষক বিদ্ৰোহ 1894
1894 হৈছে আকৌ পথৰুঘাট কৃষক বিদ্ৰোহ 1894 জানুৱাৰী মাহতে হৈছে গতিকে ইয়াত অলপ কনফিউজন হৈ আছে কনফিউজন হোৱাৰ কাৰণে মই এইটো শুদ্ধ অপচনটো বাছি দিয়া নাই 1893 হৈছিলে তোমাৰ ৰঙিয়া কৃষক বিদ্ৰোহ গতিকে যদি চাওঁ এই ফালৰ পৰা যদি চাওঁ তেতিয়ালে এ প্ৰথমতে আহিব ডি আহিব লাগে সো এ ডি অপচন ইয়াত আমি দেখি নাপালো এ বি সি ডি কতো এ আৰু ডি অপচন আমি দেখি নাপালো প্ৰথমতে এ আৰু ডি থকা গতিকে ইয়াৰ শুদ্ধ অপচনটো মই বাছি দিয়া নাই গতিকে এই প্ৰশ্নটো অলপ কনফিউজনত আছে সো নেক্সটলি আমি চাওঁ নম্বৰ 9 লৰ্ড নৰ্থ ব্ৰুকলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা অসমীয়া লিটাৰেৰী সোসাইটিৰ সদস্য দুজন কোন কোন আছিল আৰু ইয়াৰ শুদ্ধ অপচনটো হৈছে জগন্নাথ বৰুৱা আৰু মানিক চন্দ্ৰ বৰুৱা নেক্সটলি তলৰ কোনটোৱে ৰায়ত সভা আৰু যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্যৰ পাৰ্থক্য সঠিকভাৱে চিনাক্ত কৰিছে আৰু এয়া হৈছে অপচন বি অৰ্থাৎ ৰায়ত সভাই ভূমি কৰ হ্ৰাস কৰাৰ গুৰুত্ব আৰোপ কৰিছিল আনহাতে যোৰহাট সাৰ্বজনিক সভাই চৰকাৰৰ ওচৰত জনসাধাৰণৰ আকাংক্ষাসমূহ প্ৰতিনিধিত্ব কৰিছিল এয়া হৈছে শুদ্ধ অপচনটো নম্বৰ 11 উক্তি আৰু যুক্তি দিছে উক্তিটো দিয়া হৈছে প্ৰথমতে এছাৰছন 1947 চনৰ ভাৰত বিভাজনে উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতৰ বাকী অংশৰ মাজত যোগাযোগ বিঘ্নিত কৰিছিল এয়া শুদ্ধ হয় 1947 পাৰ্টিশনে কাৰণ বাংলাদেশ ইষ্ট পাকিস্তান সেপাৰেট হৈ যোৱাৰ লগে লগে নেক্সট ৰিজনটো দিছে তাৰ কাৰণটো দিছে যুক্তি দিছে পশ্চিম বংগ আৰু অসমৰ মাজত ৰেলপথ নদী পৰিবহণ বিভাজনৰ পিছত পূব পাকিস্তানৰ অন্তৰ্গত হৈছিল হয় এয়া শুদ্ধ গতিকে এয়া শুদ্ধ আৰু ইয়াৰ এৰ অৰ্থাৎ আৰ এৰ এটা শুদ্ধ কাৰণ গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব বি এ both a and r are true আৰু হৈছে কি আৰ এৰ সঠিক ব্যাখ্যা হয় নম্বৰ 12 দিছে বিন্ধ্য পৰ্বত আৰু কৃষ্ণ নদীৰ মাজৰ শিলৰ মন্দিৰৰ স্থাপত্য শৈলী কি বোলে আৰু এই শুদ্ধ অপচনটো হৈছে সি বেছাৰ শৈলী নম্বৰ 13 অমৰাৱতী শিল্পশৈলী গান্ধাৰ আৰু মথুৰা শিল্পশৈলীৰ পৰা কেনেকৈ পৃথক অমৰাৱতী শিল্পশৈলী গান্ধাৰ আৰু মথুৰা শিল্পৰ পৰা কেনেকৈ পৃথকটো দিছে সাতবাহন শাসকসকলৰ পৃষ্ঠপোষকতাত ই উৎকৰ্ষ লাভ কৰিছিল এয়া মেইন ডিফাৰেন্স অসমৰ দ পৰ্বতীয়া ভাস্কৰ্য কলাত্মক গুৰুত্ব কি ইয়াৰ কলাত্মক গুৰুত্ব হৈছে অপচন বি অৰ্থাৎ গুপ্ত যুগৰ কলাত্মক পৰম্পৰাৰ প্ৰভাৱ ই প্ৰতিফলিত কৰে এই আমাৰ অসমৰ দ পৰ্বতীয়া ভাস্কৰ্য নম্বৰ 15 ছবিখনত দেখুওৱা এইটো ইউনেস্কোৰ এটা হেৰিটেজ সাইট হয় আৰু কোনটো ইউনেস্কো এইটো যদি চাওঁ আমি দেখা পামে এইটো হৈছে চৰাইদেউত থকা মৈদাম এইটো শুদ্ধ উত্তৰটো হৈছে সি নম্বৰ 16 জৰ্জ চিজহমৰ মতে অৰ্থনৈতিক ভূগোলৰ ফাদাৰ বুলি কোৱা হয় উদ্দেশ্যক তলৰ কোনটো সঠিকভাৱে বৰ্ণনা কৰিছে অৰ্থনৈতিক ভূগোলৰ উদ্দেশ্যসমূহ সঠিকভাৱে বৰ্ণনা কৰিছিল এ বি অপচনটোৱে অৰ্থাৎ অৰ্থনৈতিক ভূগোল কোনো অঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ধাৰণ কৰে বুলি কৈছে অৰ্থনৈতিক ভূগোলে এই চিজহমৰ ডেফিনিশ্যন নেক্সটলি নম্বৰ 17 নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বুলিলে কি বুজায় আৰু ইয়াৰ শুদ্ধ অপচনটো হৈছে অপচন বি অৰ্থাৎ বৰ্তমান মানুহৰ বাবে উপযোগী বা ক্ষতিকাৰক নোহোৱা সামগ্ৰী মানুহৰ বাবে অনুপযোগী কথা কোৱা নাই উপযোগী নোহোৱা যিকোনো বস্তু উপযোগী নোহোৱা আৰু ক্ষতিকাৰক নোহোৱা সামগ্ৰী হৈছে নিষ্ক্ৰিয় সামগ্ৰী এই নিষ্ক্ৰিয় সামগ্ৰী হয়তো কাইলে ভৱিষ্যতৰ দিনত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত ইয়াক সম্পদলৈ ৰূপান্তৰ কৰিব পাৰি নম্বৰ 18 পুনৰাৱৰ্তনক সম্পদ সংৰক্ষণৰ এটা মূল দিশ বুলি কিয় গণ্য কৰা হয় পুনৰাৱৰ্তন ৰিসাইক্লিঙৰ কোৱা হৈছে আৰু ইয়াৰ শুদ্ধ অপচনটো হৈছে বি কাৰণ ই কেঁচামালৰ ব্যৱহাৰ হ্ৰাস কৰে ফলত সম্পদৰ সংৰক্ষণ কৰে কাৰণ বস্তুটো যদি আমি পুনৰাৱৰ্তনৰ জৰিয়তে অৰ্থাৎ ৰিসাইকেল কৰি পিনে ব্যৱহাৰ কৰি থাকো তেতিয়া কেঁচামালৰ ওপৰত ইয়াৰ ইণ্ডাষ্ট্ৰীসমূহৰ প্ৰেছাৰটো কম হ'ব প্ৰেছাৰ কম হোৱাৰ লগে লগে ই সম্পদসমূহৰ সংৰক্ষণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৰিসাইক্লিঙে নম্বৰ 19 তলৰ কোনটো স্থানীয় পৰিৱেশিক সমস্যাৰ উদাহৰণ স্থানীয় পৰিৱেশিক সমস্যাৰ উদাহৰণটো হৈছে ভালেকেইটা দিছে আৰু ইয়াৰ শুদ্ধ অপচনটো হৈছে ক্ষুদ্ৰ উদ্যোগৰ ফলত হোৱা ভূমি প্ৰদূষণ এইটো স্থানীয়
ক্ষুদ্ৰ উদ্যোগ এটাই নিৰ্দিষ্ট এটা এলেকাতহে ভূমি প্ৰদূষণ কৰিব গতিকে এইটো স্থানীয় পৰিৱেশিক সমস্যা যদিও আমি যদি চাওঁ এইটো আমাৰ স্থানীয় পৰিৱেশিক সমস্যাৰ দৰে অনুভূত হয় যেনে গুৱাহাটীৰ ভূগৰ্ভস্থ পানীৰ নাটনি সমস্যা কিন্তু গুৱাহাটী এটা সৰু অঞ্চল সেই অঞ্চলৰ পানীৰ নাটনিটো এটা স্থানীয় সমস্যাৰ দৰে অনুভূত হয় কিন্তু এই প্ৰকৃততে স্থানীয় সমস্যা নহবও পাৰে কাৰণ যেতিয়া ভূগৰ্ভস্থ পানী তলৰ পৰা ভূগৰ্ভৰ পৰা নিষ্কাশন কৰে বা ওলোৱা হওঁতে সেইটো যদি ভূগৰ্ভৰ পানী যদি ওচৰৰ পাজৰৰ অঞ্চলতো যদি লিংক হৈ থাকে তেতিয়াহ'লে ওচৰ পাজৰৰ অঞ্চল অৰ্থাৎ চুবুৰীয়া অঞ্চলতো কি হ'ব পানী নাটনি হ'ব পাৰে ভূগৰ্ভৰ পানী নাটনি হ'ব পাৰে গতিকে ই এটা ডাঙৰ এৰিয়া কভাৰ কৰি লয় সেইকাৰণে ইয়াক একচুৱেলি যদি দেখাত স্থানীয় সমস্যা যেন লাগে কিন্তু ই প্ৰকৃততে স্থানীয় সমস্যা নহ'বও পাৰে বা হ'বও পাৰে কিন্তু নহ'বও পাৰে ই আঞ্চলিক সমস্যা ৰূপেও দেখা দিব পাৰে গতিকে ই নহয় আৰু শুদ্ধ অপশ্যনটো হৈছে একেবাৰে শুদ্ধ অপশ্যন ক্ষুদ্ৰ উদ্যোগৰ ফলত হোৱা ভূমি প্ৰদূষণ নম্বৰ 20 মৰুকৰণৰ বিষয়ে তলত কোনটো কথা সত্য আৰু মৰুকৰণৰ বিষয়ে তলত কোনটো কথা সত্য অপশ্যনটো হৈছে 2 3 আৰু 4 2 3 4 2 3 4 কি দিয়া আছে 2 দিয়া হৈছে তোমাৰ মৰুকৰণ প্ৰক্ৰিয়া ভূমিৰ উৎপাদনশীল হ্ৰাস কৰে আৰু চুবুৰীয়া অঞ্চলৰ মৰুভূমি সম্প্ৰসাৰণ অৰিহণা যোগাই শুদ্ধ হয় মৰুকৰণৰ মূল কাৰণ হৈছে মানুহৰ অতিমাত্ৰা চৰণীয়া পথাৰ বনাঞ্চল ধ্বংস কৃষি সম্প্ৰসাৰণ ইও এটা কাৰণ হয় গোলকীয় উষ্ণতা বৃদ্ধি আৰু খৰাং মৰুকৰণত অৰিহণা যোগাই ইও হয় গতিকে 2 3 আৰু 4 1ত কি দিছে মৰুকৰণ অৰ্থ পৃথিৱীৰ নিৰ্দিষ্ট অঞ্চলত মৰুভূমিৰ প্ৰাকৃতিক গঠনে অকল নহয় এইটো শুদ্ধ নহয় প্ৰাকৃতিক গঠনো হ'ব পাৰে বা মানৱ সৃষ্ট বা মানৱ কাৰ্যৰ ফলতো গঠন হ'ব পাৰে মৰুভূমি গতিকে ই কেৱল প্ৰাকৃতিক কাৰণ নহয় গতিকে এটো শুদ্ধ নহয় 2 3 4 টো শুদ্ধ নম্বৰ 21 তলত এই ব্যক্তিৰ বক্তব্যটো বিবেচনা কৰা দক্ষিণ মহাসাগৰে কৰ্কট ক্ৰান্তিক আগুৰি আছে আৰু ই প্ৰশান্ত মহাসাগৰ আটলান্টিক আৰু ভাৰত মহাসাগৰৰ বৰ্ধিতাংশহে ইয়াৰ পৰা তলত কোনটো সিদ্ধান্তত উপনীত হ'ব পাৰে অৰ্থাৎ কৈছে যে তিনিখন মহাসাগৰ প্ৰশান্ত আটলান্টিক আৰু ভাৰত ইয়াৰ বৰ্ধিত অংশ বুলি কৈছে দক্ষিণ মহাসাগৰ আৰু এ শুদ্ধ হয় আৰু কোনটো অপশ্যনটো হয় এইটো C2 অৰ্থাৎ দক্ষিণ মহাসাগৰৰ সীমা তিনিখন প্ৰধান মহাসাগৰৰ সৈতে সংযুক্ত হৈ আছে হয় তিনিখন প্ৰধান মহাসাগৰৰ সৈতে সংযুক্ত হৈ আছে নম্বৰ 22 তলৰ কোনটো ভৌগোলিক বৈশিষ্ট্যৰ সৈতে ইয়াৰ মহাদেশসমূহৰ সঠিক মিল আছে ইয়াত কৈছে ইয়াত শুদ্ধ অপশ্যনটো হ'ব যদি চাওঁ গ্ৰেট ভিক্টোৰিয়া মৰুভূমি উত্তৰ আমেৰিকা এইটো নহয় এইটো অষ্ট্ৰেলিয়াত আছে গ্ৰেট ডিভাইডিং ৰেঞ্জ ওচেনিয়া হয় এইটো ওচেনিয়া মহাদেশ মানে অষ্ট্ৰেলিয়াত আছে আৰু ওচেনিয়া মহাদেশ এইটো শুদ্ধ হয় এণ্ডিছ পৰ্বতমালা আফ্ৰিকাত নহয় এইটো দক্ষিণ আমেৰিকাত আছে আটাকামা মৰুভূমি এয়াও দক্ষিণ আমেৰিকাত আছে উত্তৰ আমেৰিকা বুলি শুদ্ধ অপশ্যনটো হৈছে ওচেনিয়া গ্ৰেট ডিভাইডিং ৰেঞ্জ ওচেনিয়া নম্বৰ 23 তলৰ কোনটো ৰাষ্ট্ৰীয় ঘাইপথ অসমৰ ভিতৰত সৰ্বাধিক অঞ্চলৰ মাজেৰে পাৰ হৈ একাধিক চুবুৰীয়া ৰাজ্যৰ সৈতে সংযোগ স্থাপন কৰিছে আৰু এয়া আছে নেশ্যনেল হাইৱে নম্বৰ 37 একদম শদিয়াৰ পৰা লৈ ধুবুৰীলৈকে মানে পঞ্চৰত্নলৈকে গৈছে নেক্সট নম্বৰ 24 দিছে এ স্তম্ভত অসমৰ প্ৰধান জনগোষ্ঠীসমূহৰ প্ৰতিনিধি কৰে আৰু বি স্তম্ভই প্ৰধান জনগোষ্ঠীসমূহৰ জনগোষ্ঠী আৰু প্ৰব্ৰজনৰ উৎস আৰু প্ৰতিনিধিত্ব কৰে টেবুলখন মিলাব লাগে কোনটো মিলিব যদি চাওঁ খাচী জয়ন্তীসকল অষ্ট্ৰিক জনগোষ্ঠী হয় আৰু তেওঁলোক পূব এছিয়াৰ পৰা অহা বড়োসকল মংগোলীয় জনগোষ্ঠীৰ আৰু তেওঁলোক চীন ম্যানমাৰৰ পৰা অহা চীন ম্যানমাৰ নহয় তেওঁলোক হৈছে মংগোলীয় জনগোষ্ঠী তেওঁ টিবেটৰ পৰা প্ৰব্ৰজন কাৰণ বড়োৰ লেণ্ডটো টিবেটৰ ওচৰতে আছে মিচিংসকলৰ মংগোলীয় জনগোষ্ঠী চীন ম্যানমাৰৰ পৰা অহা আৰু টি ট্ৰাইবছ অফ আছাম চাহ জনজাতি হৈছে অষ্ট্ৰিক গোষ্ঠীৰ লোক তেওঁলোক চুটানাবুক মালভূমিৰ পৰা অহা অৰ্থাৎ শুদ্ধ অপশ্যনটো হ'ব তোমাৰ অপশ্যন চি অৰ্থাৎ A3 B4 C1 আৰু D2 নম্বৰ 25 ইউৰাল পৰ্বতে পৃথক কৰা মহাদেশ দুখন এইটো আমি জানো সকলোৱে ইউৰাল পৰ্বতে পৃথক হৈছে এছিয়া আৰু ইউৰোপক নেক্সটলি এছাৰচন আৰু ৰিজনিং দিয়া হৈছে অসমৰ এছাৰচনত দিছে অসমৰ পৰিবহণ ব্যৱস্থা যি স্তৰত বিকশিত হ'ব লাগে সেই স্তৰত বিকশিত হোৱা নাই মূলতঃ ৰাজনৈতিক সমস্যাৰ কাৰণে বুলি কৈছে এইটো এটা কাৰণ হ'ব পাৰে কোনো মূল কাৰণ বুলি ক'ব নোৱাৰে প্ৰাকৃতিক কাৰণ আছে ইয়াত গতিকে এইটো মোৰ মতে শুদ্ধ নহয় দেই ৰিজন দিয়া হৈছে ৰাজনৈতিক অস্থিৰতা আৰু জাতিগত সমস্যাই অসমত বিনিয়োগ হ্ৰাস কৰি পৰিবহণ খণ্ডৰ আন্তঃগাঁথনি উন্নয়ন সীমিত
কৰিছে গতিকে মোৰ মতে এয়া হ'ব এ মিছা কিন্তু আৰ সত্য এ মিছা আৰু আৰটো সত্য হয় কিন্তু এইটো মোৰ দৰে মিছা মিছা মানে কি সম্পূৰ্ণ মিছাও নহয় একচুৱেলি কিন্তু এটাই কাৰণ নহয় মূল কাৰণটো যদি চাওঁ আমি প্ৰাকৃতিক কাৰণ জলবায়ুৰ আৰু মাটিৰ গঠন এইবোৰ যদি চাওঁ মাটিৰ গঠনেই হওক বা জলবায়ু হওক এইবোৰ কাৰক ইম্পৰ্টেণ্ট কাৰক হয় অসমৰ যাতায়াত ব্যৱস্থা উন্নত নোহোৱা নেক্সটলি কৈছে অসমত ঝুম খেতিতকৈ বেদিকা খেতি কিহৰ বাবে বেছি প্ৰাধান্য দিয়া হৈছে কাৰণ ঝুম খেতিয়ে পৰিৱেশ বিনষ্ট কৰে মাটি খহনীয়া সৃষ্টি কৰে কিন্তু যদি চাওঁ বেদিকা কৃষিয়ে ইয়াৰ ফলত কি হয় মাটিৰ খহনীয়া ধৰি পৰিৱেশ অৱক্ষয় ঘটে সেইকাৰণে ইয়াক মানে কি চেঞ্জ কৰিবলৈ বিচৰা হৈছে ঝুম খেতিৰ সলনি তোমাৰ বেদিকা কৃষি নেক্সটলি দিয়া আছে তলৰ কোনটো যোৰা উদ্যোগ আৰু ইয়াৰ উদাহৰণ অসমৰ ঔদ্যোগিক শ্ৰেণী বিভাজন অনুসৰি সঠিকভাৱে মিলি আছে যদি চাওঁ ঔদ্যোগিক শ্ৰেণী বিভাজনৰ মতে সঠিকভাৱে মিলি থকা উদ্যোগটো হৈছে এইটো হস্তশিল্প উদ্যোগ বাঁহ বেত উদ্যোগ অৰ্থাৎ হস্তশিল্পত বাঁহ বেত উদ্যোগো ধৰা হয় আৰু বাকীকেইটাতো মিলা নাই যেনে দিছে চিটো দিছে কৃষিভিত্তিক উদ্যোগ কয়লা উদ্যোগটো কেনেকৈ কৃষিভিত্তিক হ'ব পাৰে নহয় এইটো সেৱাখণ্ড উদ্যোগ ৰেচম উদ্যোগ নহয় এইটো সেৱাখণ্ড উদ্যোগ ৰেচম উদ্যোগ So, এইটো শুদ্ধ অপশ্যনটো হ'ব বি 29 নম্বৰ কুৱেশ্যন 1976 চনৰ 1976 চনৰ 42 সংখ্যক সংশোধনীত দ্বাৰা প্ৰস্তাৱনাত তলৰ কোনটো শব্দ সংযোজন কৰা হয় আৰু এইটো আমি সকলোৱে জানিব লাগে এই শব্দটো হৈছে সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য এই অপশ্যনটো বি নম্বৰ 30 এছাচনৰ ৰিজনিং দিয়া আছে পুনৰ ভাৰতৰ যুক্তৰাষ্ট্ৰীয় গাঁথনিৰ পুনৰীক্ষণৰ বাবে 1983 চনত চৰকাৰী আয়োগ গঠন কৰা হৈছিল শুদ্ধ চৰকাৰী আয়োগ গঠন কৰিছিল নেক্সট কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সঘনাই হোৱা সংঘৰ্ষৰ বাবে ভাৰতৰ কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা পুনৰ মূল্যায়নৰ প্ৰয়োজন হৈছিল এই পুনৰ মূল্যায়নৰ বাবে চৰকাৰী আয়োগ গঠন কৰা হৈছিল কাৰণ কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সঘনাই সংঘাতৰ সৃষ্টি হৈছিল গতিকে আৰ এৰ শুদ্ধ কাৰণ গতিকে শুদ্ধ অপশ্যনটো হ'ব দুইটাই শুদ্ধ এ আৰু আৰ আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা হয় নেক্সট দিয়া আছে 31 ৰাষ্ট্ৰসংঘৰ চনদৰ 1 নং অনুচ্ছেদত উল্লেখ কৰা অনুসৰি তলৰ কোনটো ইউএনৰ উদ্দেশ্য নহয় আমি যদি ভালদৰে পঢ়ো দেখা পামে শক্তিশালী জাতিসমূহৰ সামৰিক আধিপত্য নিশ্চিত কৰা এইটো কেতিয়াও নহয় যুক্তৰাষ্ট্ৰৰ উদ্দেশ্য নম্বৰ 32 সাধাৰণ পৰিষদৰ গঠন আৰু কাৰ্যকলাপৰ বিষয়ে তলৰ কোনটো উক্তি শুদ্ধ নহয় আৰু এই শুদ্ধ নোহোৱা উক্তিটো হৈছে বি সাধাৰণ পৰিষদৰ অধিৱেশন বছৰত দুবাৰকৈ অনুষ্ঠিত হয় ইয়াত এবাৰহে অনুষ্ঠিত হয় একচুৱেলি নম্বৰ 33 যদি নিৰাপত্তা পৰিষদৰ কোনো স্থায়ী সদস্য নিজৰ ভেটো ক্ষমতা ব্যৱহাৰ কৰে তেন্তে ইয়াৰ পৰিণতি কি হয় ইয়াৰ পৰিণতি হয় সংখ্যাগৰিষ্ঠ সমৰ্থন থকা সত্ত্বেও বি অপশ্যনটো সিদ্ধান্ত স্বয়ংক্ৰিয়ভাৱে নাকচ হৈ পৰে নেক্সটলি দিয়া হৈছে এছাৰচন আৰু ৰিজন ইয়াত দিয়া আছে শুদ্ধ অপশ্যনটো আমি বাছিব লাগে কোনকেইটা শুদ্ধ হয় প্ৰথমতে দিয়া আছে যে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ NHRC ভাৰতৰ বিশ্লেষণ কৰি ইয়াৰ বৈশিষ্ট্য আৰু কাৰ্যকলাপসমূহ সঠিক বিকল্প বাছনি কৰা বুলি কৈছে ভাৰতীয় সংসদে গৃহীত কৰা মানৱ অধিকাৰ সুৰক্ষা আইন অনুসৰি 1993 চনত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল এইটো শুদ্ধ হয় ইয়াৰ অধ্যক্ষ হিচাপে উচ্চতম ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ অন্তৰ্ভুক্ত কৰিব লাগিব হয় এইটো শুদ্ধ হয় চৰকাৰী অনুমোদন অবিহনে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ স্বতন্ত্ৰভাৱে নিজৰ পৰামৰ্শ বলবৎ কৰিব পাৰে এইটো অশুদ্ধ হয় ইয়াৰ প্ৰধান ভূমিকা হ'ল মানৱ অধিকাৰ উলংঘাৰ ওপৰত চোকা দৃষ্টি ৰখা আৰু চৰকাৰক ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়ে শুদ্ধ এইটো শুদ্ধ অৰ্থাৎ 1 2 আৰু 4 টো শুদ্ধ তেতিয়াহ'লে কোনটো অপশ্যন শুদ্ধ অপশ্যন যদি চাওঁ শুদ্ধ অপশ্যনটো হৈছে এ 1 2 আৰু 4 নেক্সট কুৱেশ্যন দিয়া আছে ইউএনৰ তলত দিয়া সন্ধি আৰু পদক্ষেপসমূহ সংশ্লিষ্ট বছৰৰ সৈতে মিলাব লাগে আৰু এয়া যদি চাওঁ ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে এ 1D 2E 3B 4C আৰু 5A নেক্সট দিয়া আছে মুদ্ৰাৰ মূল্যৰ স্থায়িত্ব অতি গুৰুত্বপূৰ্ণ কাৰণ শুদ্ধ অপশ্যনটো হ'ব ইয়াৰ দ্বাৰা শুদ্ধ অপশ্যন হ'ব ইয়াৰ দ্বাৰা নিশ্চিত কৰা হয় যে মুদ্ৰাৰ মূল্য নেহেৰুৱাকৈ ভৱিষ্যতে
ব্যৱহাৰৰ বাবে জমা কৰিব পৰা যায় ইয়াকে হৈছে গতিকে শুদ্ধ অপচনটো হৈছে এ 37 নম্বৰ কোৱেশ্চন মুদ্ৰাৰ শ্ৰেণীবিভাজনত ব্যৱহৃত কলা ধন শ্ৰেণীবিভাজি কলা ধন এটা মুদ্ৰাৰ প্ৰকাৰ আছে আন প্ৰকাৰৰ ধনৰ পৰা কেনেকৈ পৃথক এই আন প্ৰকাৰৰ ধনৰ পৰা কেনেকৈ পৃথক বুলি কৈছে আন প্ৰকাৰৰ ধনৰ পৰা এই অপচন বি টো হৈছে শুদ্ধ অৰ্থাৎ ইয়াৰ দ্বাৰা যিয়ে নহওক কিয় ইয়াৰ ৰূপ যিয়ে নহওক কিয় অৰ্থনৈতিক অপৰাধৰ জৰিয়তে ইয়াৰ সৃষ্টি হয় শুদ্ধ অপচনটো নম্বৰ 38 কেন্দ্ৰীয় বেংকে কেনেদৰে স্বদেশী বিনিয়োগযোগ্য মুদ্ৰা ৰক্ষক হিচাপে কাম কৰে কেন্দ্ৰীয় বেংকে কেনেকৈ কাম কৰে কেন্দ্ৰীয় বেংকে ডি অপচনৰ দৰে কাম কৰে অৰ্থাৎ বৈদেশিক মুদ্ৰা মাজত ৰখা আৰু বিনিয়োগৰ হাৰ পৰিচালনা কৰে কেন্দ্ৰীয় বেংকে আৰু এইদৰে এই কেন্দ্ৰীয় বেংকে বৈদেশিক বিনিয়োগযোগ্য মুদ্ৰাৰ ৰক্ষক হিচাপে কাম কৰে নম্বৰ 39 তলত দিয়া বিত্তীয় প্ৰতিষ্ঠানসমূহৰ মুখ্য কাৰ্যালয়সমূহ ক'ত ক'ত আছে আমি উলিয়াব লাগে আমাৰ কিতাপত যদি চাওঁ কিছুমানৰ মুখ্য কাৰ্যালয় দিছে কিছুমানে দিয়া নাই গতিকে এই প্ৰশ্নটো দিছে যদি আমি চাবই লাগিব যেহেতু ইয়াৰ শুদ্ধ অপচনটো হৈছে আইডিআইবি হৈছে নম্বৰ 3 অৰ্থাৎ নতুন দিল্লী নাবাৰ্ডৰ হৈছে মুম্বাই আৰু সিডবিৰ হৈছে লখনৌ আৰু বেংক অফ হিন্দুস্তান আছে হেমত কলিকতাত আছিল বেংক অফ হিন্দুস্তান গতিকে এইটো আটাইতকৈ পুৰণি বেংক আৰু বেংক অফ হিন্দুস্তান ভাৰতবৰ্ষৰ নেক্সটলি সিডবি আৰু নাবাৰ্ড অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত সিডবি আৰু নাবাৰ্ড দুয়োটাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তলৰ কোনকেইটা ইহঁতৰ উমৈহতীয়া উদ্দেশ্য হৈছে একচুয়ালি যদি হৈছে গ্ৰাম্য উন্নয়ন আৰু ক্ষুদ্ৰ উদ্যোগৰ প্ৰসাৰ কৰা অৰ্থাৎ অপচন সি টো হ'ব শুদ্ধ দুইটাই একে ধৰণে কাম কৰে এই ক্ষেত্ৰত দুইটাই একে ধৰণে কাম কৰা দেখা যায় অৰ্থাৎ গ্ৰাম্য উন্নয়ন আৰু ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰত প্ৰসাৰৰ ক্ষেত্ৰত নেক্সটলি বহুমাত্ৰীয় দৰিদ্ৰতা সূচকাংক মাল্টিপল পভাৰ্টি ইনডেক্স দৰিদ্ৰতা সূচকাংক দৰিদ্ৰতাৰ বিষয়ে আমাক বুজাবুজি কেনেকৈ বৃদ্ধি কৰে শুদ্ধ অপচনটো হৈছে অপচন সি অৰ্থাৎ দৰিদ্ৰতা লিংগ নিৰ্দিষ্ট বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি নেক্সটলি 42 প্ৰথম পৰ্যায়ত 1951 পৰা 1990 অৰ্থনৈতিক পৰিকল্পনাসমূহৰ প্ৰধান উদ্দেশ্য কি আছিল অৰ্থনৈতিক পৰিকল্পনাসমূহৰ প্ৰধান উদ্দেশ্য আছিল সেই সময়ছোৱাত মিশ্ৰিত অৰ্থনীতিৰ জৰিয়তে অৰ্থাৎ চৰকাৰী আৰু প্ৰাইভেট কিছু সংখ্যক প্লেয়াৰ্ছে একেলগে কাম কৰা আত্মনিৰ্ভৰশীলতা অনা দেশত আৰু সামাজিক ন্যায় লাভ কৰা বা সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা হৈছিল এই প্ৰথম সোৱা অৰ্থাৎ 1951 পৰা 1990 চনৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ উদ্দেশ্য নেক্সটলি নম্বৰ 43 নীতি আয়োগ তলত দিয়া পদবীৰ সমূহ গাঁথনি বৰ্ণনা সৈতে মিলোৱা এইটো শুদ্ধ অপচনটো হ'ব অপচন সি আৰু ডি দুইটা সি কাৰণ সি আৰু ডি দুইটা একে অপচন দিয়া আছে 1C 2A 3B 4D 5C গতিকে 5E গতিকে এইকেইটা অপচন দুইটা একে আছে গতিকে প্ৰশ্ন কাকততে অলপ ইয়াত গণ্ডগোল হোৱা দেখা গৈছে দুই তিনিটা প্ৰশ্ন আমি কিছু অলপ বিসংগতি পোৱা যেন পাইছে লখিমপুৰ জিলাৰ প্ৰশ্ন যি কি নহওক আমি ইয়াত দুইটা শুদ্ধ অপচন নেক্সট লিখা ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ প্ৰেক্ষাপটত উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু বিশ্বায়নৰ মাজত সম্পৰ্ক কোনটো উক্তিয়ে সঠিকভাৱে ব্যাখ্যা কৰিছে আৰু এই উক্তিটো হৈছে উক্তি সি উদাৰীকৰণে ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ হ্ৰাস কৰে ব্যক্তিগতকৰণৰ লগত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ জড়িত হৈ থাকে শুদ্ধ আৰু দুইটাই বিশ্বায়নৰ সুবিধা প্ৰদান কৰে শুদ্ধ নাম্বাৰ লাষ্ট কোৱেশ্চন অসমৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা অনুসৰি উন্নয়নৰ বাবে কোনটো খণ্ডক অগ্ৰাধিকাৰ দিয়া হৈছিল আৰু হেয়া শুদ্ধ অপচনটো হৈছে অগ্ৰাধিকাৰ দিয়া খণ্ডটো হৈছে অপচন বি অৰ্থাৎ কৃষি আৰু আনুষংগিক কামকাজকে ধৰি গ্ৰাম্য উন্নয়নক প্ৰাধান্য দিয়া হৈছিল ধন্যবাদ ছাত্ৰ-ছাত্ৰীসকল ইমান পৰা এই ভিডিঅটো ধৈৰ্য সহকাৰে চোৱাৰ বাবে আৰু যদি কিবা প্ৰশ্ন থাকে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি সুধিব পাৰা যথাযথ উত্তৰ দিবলৈ চেষ্টা কৰা হ'ব ধন্যবাদ